हेलो गाइस, आज এটা নতুন ভিডিও লৈ আপোনালোকক আদৰিছো যে আমাৰ আৰু এটা বিকলৰ কাম আমাৰ আৰম্ভ হৈ আছে আৰু আমাৰ শাটাৰিংটো খোলা হৈ গৈছে। শাটাৰিং খোলা হলে আমাৰ কোনটো আমাৰ কাম বিলাক চাব লাগে যে আমাৰ বিম বিলাকত আমাৰ হানিকম ওলাইছে না নাই বা আমাৰ যেটো সোৱাদ আছে সোৱাদ আমাৰ ৰড বিলাক ওলাই আছে নাকি এইবিলাক আমাৰ বস্তু চাব লাগে আৰু বিম বিলাক আমাৰ পারফেক্ট হৈছে না নাই আমাৰ কাম বিলাক আপোনালোকে চাব পাৰে। চাক আমাৰ বিম বিলাক ইমান চিধাকে ওলাইছে, আমাৰ বিম বিলাক অলপ আমাৰ হানিকম ওলোৱা নাই বা আমাৰ ৰড বিলাক ওলোৱা নাই আৰু যেটো আমাৰ সদৰ সদ যেটো আমাৰ আছে সদবিলাক চাক মান ধুনীয়াকৈ প্লেন হৈ ওলাইছে। আৰু এইটো ঘৰত আমাৰ কিমান টকা খৰচ হৈছে এইটো ভিডিওৰ মাধ্যমত আপোনালোকে ধুনীয়াকৈ আইডিয়া পাই যাব। এইটো হ'ল আমাৰ 2000 স্কয়াৰ ফিট। এইটো হ'ল আমাৰ 2000 স্কয়াৰ ফিট। এতিয়া আমাৰ ইয়াত বিকলৰ কাম আৰম্ভ হ'ব। বিকলৰ কাম আৰম্ভ হ'লে ফাৰ্ষ্টত আপোনালোকে কোনটো বস্তু চাব লাগে যে আমাৰ যেটো আমাৰ ইটা আছে ইটাবিলাক 1 নম্বৰ আছে না নাই। ইটাবিলাক আপুনি 1 নম্বৰ চালে ধৰক এটা যেটো সাউন্ড আছে এনেকৈ এটা সাউন্ডটো চাই ল'ব আৰু এইবিলাক মিঠা ইটা নলগাব, এনেকুৱা আপোনাৰ কোলা ইটা লগাবলৈ চেষ্টা কৰিব। চাক ইটাবিলাক কিমান ধুনীয়া আছে, পারফেক্ট হ'ল। আৰু কিছু এইটো চাক এইটো হ'ল ইটা আমাৰ 2 নম্বৰ, এইটো অলপ ৰঙা ৰঙা হৈ আছে। এটা চাক এটাবিলাক এনেকুৱা সাউন্ডটো চাব আপুনি পুরা এটা লগাবলৈ চেষ্টা কৰিব। আৰু যেবিলাক আমাৰ পোষ্ট আছে পোষ্টত এনেকুৱা আপোনাৰ হাতুৰিৰে এনেকৈ হাতুৰিৰে কোবাই ল'ব, কোবাই আপোনালোকে পানী মাৰি সিমেন্টৰ অলপ গোলা মাৰি তেতিয়াহে আপোনালোকে গাঁথনি কৰিবলৈ চেষ্টা কৰিব। আৰু এইবিলাক যেটো আমাৰ ৰড ওলাই আছে এই ৰডবিলাক আমাৰ গাঁথনি দি দিবলৈ ক'ব, তেনেহ'লে আপোনাৰ ধৰক ইয়াত কেৰেক নাহে। আৰু এইটো হ'ল আমাৰ 2000 স্কয়াৰ ফিট ছট। এইখিনিত আমাৰ অকল ছটলৈকে আমাৰ কিমান টকা খৰচ হৈছে এইটো অকল যেটো আমাৰ ফাউণ্ডেশ্যন আৰু আমাৰ ছট ইয়াত আমাৰ অল টোটাল খৰচ হৈছে 18 লাখ। ইয়াত আমাৰ প্ৰিণ্টত মাটি বৰালৈকে। আৰু যদি আমাৰ ঘৰৰ উইনাৰ আছে উইনাৰজন এতিয়া আমাৰ কাশ্মীৰত আছে, এজন এতিয়ালৈকে আহিব পৰা নাই, কেইদিনমান পিছত আহিব। এতিয়া আমাৰ ধৰক কামটো আৰম্ভ হৈ আছে। ক'ত আছে তেনেহ'লে আপোনালোকে যদি কামটো চাবলৈ বিচাৰি আছে তেনেহ'লে আমাৰ এইটো যেটো লোকেশ্যন আছে লোকেশ্যনটো হ'ল আমাৰ ৰহা, আমাৰ যেটো আমাৰ টুলগেট আছে টুলগেটৰ ওচৰতেই এইফালে চাইছে আমাৰ স্কুল আছে টুলগেট পোৱাৰ আগত যেটো আমাৰ মুক্তি স্কুল আছে এইখিনি কাষতে আমাৰ ঘৰটো। এইখিনি আপোনালোকে চাব পাৰিলে ইয়াত আহি চাব পাৰিব। আৰু যদি আপোনালোকে ঘৰ এটা বনাবলৈ বিচাৰি আছে যে আমি একেবাৰে কম খৰচত এটা ঘৰ বনাম, ল' কষ্টত আপোনালোকে উন্নত মানৰ ঘৰবিলাক বনাই আছোঁ, উন্নত মানৰ মেটেৰিয়েল দি আমি ঘৰবিলাক বনাই আছোঁ। আপুনি ঘৰ বনাবলৈ বিচাৰিছে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নম্বৰখিনিত কণ্টেক্ট কৰিব পাৰে। থেংক ইউ ছ' মাছ। নেক্সট ভিডিঅ'ত লগ হ'ব।